মাইকত আজান কিয় দিয়ে কিছুদিনৰ আগতে এই কথাটোক লৈ পেলাই যে মছজিদত মাইক ব্যৱহাৰ কৰি আজান দিয়া বন্ধ কৰিব লাগে। এই টপিকটোৰ ওপৰত মই কিছু কথা ক'ব ওলালোঁ। নমস্কাৰ, নাম PK বৰা, মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰায় কিছুদিনৰ আগতে এই যে মুছলমানসকলৰ মছজিদত যি আজান দিয়ে, আজান দিয়া সময়ত যে মাইকটো ব্যৱহাৰ কৰিব নালাগে, সেইটোক লৈ বিৰোধিতা কৰিছিলে অসমৰে এজন ল'ৰা, যাৰ নামটো দীপাংকৰ নাথ। মছজিদৰ লাউড স্পীকাৰ বন্ধ হ'ব লাগে। হয়, আচলতে পুৱা 3 বজাৰ পৰা আৰম্ভ কৰি 4 বজাৰ পৰা আৰম্ভ কৰি তেওঁলোকে নিশা শোৱালৈকে যি উচ্চ স্বৰত তেওঁলোকে মছজিদৰ পৰা লাউড স্পীকাৰ আহে, সেই লাউড স্পীকাৰ বন্ধ হ'ব। তেওঁক লৈ কথাটো মই ক'ব ওলালোঁ যে আজান কিয় দিয়ে, মাইকটো কিয় ব্যৱহাৰ কৰিব লাগে আজান দিয়া সময়ত। মই বুজি পাওঁ কিয় দিয়ে, মাইকটো ব্যৱহাৰ কিয় কৰে, সেইটোকে কথা ক'ব ওলাইছোঁ। ক'ব পাৰে, ভুল হ'লে ক্ষমা কৰিব। চাওক, এতিয়া মুছলমানসকলৰ পবিত্ৰ মাহ ৰমজান মাহ চলি আছে, আৰু তেওঁলোকে যি দিনটো উপবাসে থাকি পেলাই একো এটা মুখত নিদি পেলাই সন্ধিয়া, যাক ইফতাৰ বুলি কোৱা হয়, এতিয়া তেওঁলোকে ফল মূল বা খাই পেলাই সেই সন্ধিয়ালৈকে দিনটো ভোকে থাকি সন্ধিয়াখিনি আহাৰ গ্ৰহণ কৰে। টাইমটো তেওঁলোকে সেই যিটো আজান দিয়ে, আজান দিয়াৰ ওপৰতে নিৰ্ভৰ কৰে যে আজান দিয়া সময় হৈ গ'ল, আজান দিছে, আৰু তেওঁলোকে সেই ৰোজাটো ভাঙি দিয়ে, মানে সন্ধিয়া মুখত আহাৰ গ্ৰহণ কৰে। তো এতিয়া যদি মছজিদত যদি মাইকটো ব্যৱহাৰ নকৰে, তেওঁলোকে কেনেকৈ গম পাব যে এতিয়া আজান দিছে বুলি? কাৰণ মুছলমান যিখন গাঁওখনত যে বহুত মুছলমান লোক আছে, তেওঁলোকে কেনেকৈ গম পাব যে এইটো সময়তে আজান দিছে বুলি? কাৰণ আজানটো শুনিব লাগিব, নহয় জানো? আজানটো শুনিলেহে গম পাব যে আজান দিছে, আমি এতিয়া আহাৰ গ্ৰহণ কৰিব লাগে। দিনটো ভোকে থাকে, মুখত পানী এটুপিও নিদিয়ে। তো সন্ধিয়ালৈকে আজান দিয়াৰ সময়ৰ পাছত তেওঁলোকে আহাৰ গ্ৰহণ কৰে, তেওঁলোকক সেইটো উপযুক্ত সময়। তো এতিয়া হয়তো মানে মই এইটো দিনলৈকে বাট চাই আছিলোঁ যে তেওঁলোকক বহুত বিৰোধিতা কৰি থাকে, তেওঁলোকক এই আজান দিয়ে, মাইক ব্যৱহাৰ কৰিবলৈ মানা কৰে। কিছুমান বা যুৱক এনেকৈ ওলাই আহে যে এইটো বিষয়ত মুছলমানসকলৰ অন্তৰত আঘাত দিবৰ কাৰণে। এইটো যে এতিয়া বুজি পালে হয়তো যে কিয় আজান দিয়া সময়ত মাইকটো ব্যৱহাৰ কৰে, গম পালে নহয়? তো এইটো টপিকত লৈ পেলাই কোনেও আজান দিয়াক লৈ বিৰোধিতা নকৰিব, কাৰণ এটা ধৰ্মই আনটো ধৰ্মক এনেকৈ তচ্ছিল্য ঘৃণা কৰাটো বহুত বিৰোধিতাৰ কথা। এইটো মানৱ ধৰ্মত এইটো শোভা নাপায়। তেওঁলোকে আজান দিছে কাৰণ আমাৰ মন্দিৰতো মাইক ব্যৱহাৰ কৰে, আমাৰ নামঘৰ মন্দিৰতো মাইক ব্যৱহাৰ কৰে, তেওঁলোকে তেনেকৈ বিৰোধিতা নকৰে। মন্দিৰত কিবা এটা অনুষ্ঠান পতা হয়, সেই তেতিয়া অনুষ্ঠানটোত মাইকটো বন্ধ কৰি দিয়ে আজান দিয়া সময়ত। মই থাকোঁ হায়দৰাবাদৰ ওচৰতে, মই থকা ওচৰতে এটা মছজিদ আছে, আৰু অলপ দিনৰ আগতে এটা মন্দিৰ নিৰ্মাণ কৰিছিলে, তাৰ উদ্বোধন কৰিছিলে। সেই সময়তহে তেওঁ মন্দিৰত যিটো মাইক বাজি আছিলে, সেই মাইকটো বন্ধ কৰি দিছে সেই আজান দিয়া সময়কণত। চাওক, তেতিয়াহ'লে আমাৰ অসমত এনেকুৱা চলি থাকে নে গোটেই দেশখনতে চলি থাকে? মই ভাবোঁ এইটো অসমত বেছিকৈ চলি থাকে, এনেকুৱা বিৰোধিতা কামবোৰ। অসমৰ মানুহ কিছুমানৰ কাম নাইকিয়া, নিজৰ কামত মনোযোগ নিদিয়ে, বেলেগৰ লগত সমালোচনা কৰি থাকে। বেছি আছে সংখ্যক মানুহ অসমত এনেকুৱা। তো নেপায়, এটা ধৰ্মৰ লোকে আনটো ধৰ্মক এনেকৈ তুচ্ছ-তাচ্ছিল্য কৰিব নাপায়। চ' নকৰিব। এতিয়া হয়তো বুজি পালে যে কিয় মাইক ব্যৱহাৰ কৰে মছজিদত। তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে, আৰু আশা কৰোঁ এনেকুৱা টপিকত লৈ পেলাই এটা ধৰ্মৰ লোকে আনটো ধৰ্মক এনেদৰে হিংসা নকৰে। তো এইখিনিয়ে মই ক'বলৈ আছিলে, কাৰণ এইটো দিনটোলৈকে মই বাট চাই আছিলোঁ। আজি মই সময়টো পালোঁ, চ' মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো আজি ইমানখিনিতে আছিলে, কিবা জানি ভুল হ'ল ক্ষমা কৰিব।